Hello guys, welcome to my blog Avis Life. Ako ebar আজি আছে মুকলি বিহু কম্পিটিশন. সো মই যাম বিহু লৈ মাহত অলৰেডি গলি. সো লেটস গো সকলো আপোনাক দেখাই যাম জয় অসম ষ্টেডিয়াম বলা. So guys, বিহু আহি পাই গলো মুকলি বিহু কম্পিটিশন আজি সকলো আপোনাক দেখাই যাম একদম পুৰা চাই থাকক. এয়া চাওক অলপ পিছত আৰম্ভ হ'ব এতিয়া জেং বিহু আৰম্ভ হৈ আছে লাহেকৈ আৰম্ভ হ'ব আৰু মোৰ লগত আহিছে দোস্তি বাইনা এইডালে জীৱন বুলি কৈ দিয়া বঢ়িয়া আকৌ এবাৰ কৈ দিয়া বঢ়িয়া এতিয়াও আৰম্ভ হোৱা নাই মানে আমি অলপ সোনকালে আহিম এতিয়া আপোনালোকক বেলকনি ভিউ দেখাম একদম ওপৰৰ পৰা অলপ ওপৰলৈ গৈ অলপ বহো এই মজা এইডাল বেষ্ট ভিউ নিয়া চাওক পুৰা দৰ্শক বেলকনিত বঢ়িয়াকৈ বহি আছে সব বেলকনিত পুৰা ভাইটিবিলাক বহি আছে কেনেকুৱা লাগিছে হেপী বিহু বুলি কৈ দিয়া এবাৰ চাওক সম্বৰ্ধনা অনুষ্ঠান হৈ আছে পিছফালৰ পৰাই দেখাওঁ আৰু আগফালে নাযাওঁ মাধুৰীমা গোস্বামী বাইদেউ আহিছে জাজ হিচাপে মুকলি বিহু কম্পিটিশ্যন পুৰা সম্বৰ্ধনা অভিনেত্ৰী বিহুৰাণী মাধুৰীমা গোস্বামী চৌধুৰী বাইদেউ এখনি টিকুদাই পুৰা চাই আছে গোলাম বিহুৰে সম্বৰ্ধনা জ্ঞাপন বিহু আৰু বিহুৱতীসকলে বিহু নৃত্য প্ৰদৰ্শন কৰি আছে পুৰণা দিনৰ সেই বিহু নৃত্য অলপ ডিফাৰেণ্ট কিন্তু বহুত ভাল লাগিছে চাই মজা লাগিছে বহুত ধুনীয়া পৰিৱেশ আৰু পুৰা বিহু লাগি গৈছে বঢ়িয়া বিহু পাৰ্টিবোৰ একদম কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিবলৈ লাহে লাহে আহি পাইছেহি ৰেডি হৈ আছে কম্পিটিশ্যন অলপ সময় পিছত আৰম্ভ হ'ব ময়ো কিবা কিবি ক'ব চেষ্টা কৰি আছোঁ কিন্তু পিছফালে বহুত হাল্লা হৈ আছে আপোনালোকে শুনা নাপাব এয়া ৰাভা নৃত্য প্ৰদৰ্শন কৰিব ভাইটি ভণ্টিসকলে বহিছে আৰু এনাউন্সমেণ্ট হ'লেই নৃত্য প্ৰদৰ্শন কৰিবলৈ উঠি যাব চ' গাইজ ঢুলীয়া নাচনী ৰেডি প্ৰথম প্ৰতিযোগী বিহুৱা দল মুকলি বিহু মঞ্চত নামিবলৈ একদম ৰেডি হৈ গৈছে আহক উপভোগ কৰোঁ অলপমান চলি আছে গাইছ এফালে চাওক ষ্টেজ পুৰা ৰেডি বিহুৱতী প্ৰতিযোগিতা হ'ব অলপ পিছত চাওক মজাকৈ বনাইছে মঞ্চখন এয়া চাওক আমাৰ মাজত উপস্থিত হৈ গ'ল সামন্তিকা শৰ্মা একদম আহিছে আৰু নাচিব আৰু এয়া চাওক ৰাভা নৃত্য প্ৰদৰ্শন আৰম্ভ হৈছে বঢ়িয়া অলপমান চাওক উপভোগ কৰক
চাওক অভিনেত্ৰী সামন্তিকা শৰ্মা আহি উপস্থিত হৈ গ'ল বিহুতলিত বঢ়িয়া প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত বহি বহি ভোক লাগি গ'ল গাইজ ভাবিছোঁ অলপ চিকেন পকৰা চাওমিন ৰোল চব খাই লওঁ দবাই পেলাই তাৰপিছত আকৌ যাম আৰু চাবলৈ মজা অলপ ৰোল চল খাই ল'লোঁ গাইজ তাৰপিছত যাম আৰু ভিতৰলৈ আকৌ চব পূৰা বনাই আছোঁ গাইজ ঘৰ আহি পাই গ'লোঁ বিহু চাই আৰু অকণমান হ'লেও পৰিৱেশটো আপোনাক দেখাব চেষ্টা কৰিলোঁ ভিডিঅ'টো বেছি লম্বা নকৰিলোঁগৈ চ' আশা কৰোঁ ভাল পাব আপোনালোকে আৰু এবাউট 5 years 5 বছৰমান মূৰত বিহু চাব পাইছোঁ কাৰণ ক'ভিডৰ কাৰণে দিল্লীৰ পৰা মই অসম আহিলোঁ ৱৰ্ক ফ্ৰম হোম কৰি আছোঁ চ' এটলিষ্ট থেংকছ টু ডেট যে মই ইমান বছৰ মূৰত বিহু চাব পাৰিছোঁ তাকো মুকলি বিহু এণ্ড য়েছ গাইজ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড প্লিজ তলত থকা সেই ছাবস্ক্ৰাইবটোত টিপি দিব প্লিজ ছাবস্ক্ৰাইব বাই বাই জয় অসম